শিৱসাগৰ জিলাৰ গৌৰীসাগৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত মগৰাহাট পঞ্চায়তৰ আইলামুখ আৰু আইলাহাবিৰ বহু পৰিয়াল আজিও জলবন্দী হৈ আছে। ঘৰৰ ভিতৰত পানী শুকাইছে যদিও ঘৰলৈ যোৱা পথ এতিয়াও বানত বুৰি আছে। কলৰ ভূৰখনেই এতিয়া আইলামুখ আৰু আইলাহাবিৰ বহু পৰিয়ালৰ বাবে হৈ পৰিছে একমাত্ৰ সাৰথি। ৰাইজৰ লগতে চৰকাৰে দিয়া সাহায্য ৰাইজে পাইছে যদিও খোৱাপানী, ঔষধ পাতিৰ আৰু পশুৰ খাদ্যৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে বুলি জনাইছে বানাক্ৰান্ত ৰাইজে। আটাইতকৈ পৰিতাপৰ কথা, আজি ২৬টা দিনৰ পাছতো স্থানীয় গাঁও প্ৰধান লগতে পঞ্চায়তৰ প্ৰতিনিধিয়ে এটা খবৰ ল'বলৈও অহা নাই। এই অভিযোগ আইলামুখৰ বানাক্ৰান্ত ৰাইজৰ। চৰকাৰী সাহায্যৰ লগতে প্ৰশাসনৰ তৎকালীন হস্তক্ষেপ বিচাৰিছে আইলামুখ আৰু আইলাহাবিৰ বানত ককবকাই থকা ৰাইজে। আমাৰ এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছত ৰজাঘৰীয়াই কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তে হ'ব লক্ষণীয়। আপোনালোকৰ নিউজ চেনেলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমাৰ এই আইলামুখবাসীয়ে যিখিনি বানপানী আমি আজি এমাহে ভুগি আছোঁ, কোনো এটা নিউজ মানে সাংবাদিক বা আজি প্ৰথম আহিছে, আমাৰ গাঁওবুঢ়া হওক, ৱাৰ্ড মেম্বাৰ হওক, প্ৰেচিডেণ্ট হওক, আজিলৈকে অহা নাই। গাঁওবুঢ়াক যথেষ্ট মই ফোন কৰি আছোঁ গাঁওবুঢ়াক, কিন্তু গাঁওবুঢ়া অহা নাই আজিলৈকে। আমাৰ ঘৰখন ঠিক কৰিব লাগে তেওঁলোকে, কি হৈছে কি নহৈছে, কিয় বোকাত আমি থাকিবলগীয়া হৈছে। কিন্তু অসমৰ ৰাইজে অশেষ ধন্যবাদ দিছোঁ অসমৰ ৰাইজক, কাৰণ বহুত সহায় কৰিছে তেওঁলোকে, আমাক বহুতখিনি দিছে। কিন্তু আমি তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, কাৰণ যিহেতু তেওঁলোকে আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকে যে আৰু সহায় কৰিব পাৰে মানুহক। কিন্তু গতিকেলৈ আমাৰ এতিয়া ইমানেই সমস্যা আছে, আমাৰ মানুহে খোৱাটো গৰু ছাগলী খাব পৰা নাই, গৰু ছাগলী দানা নাই। প্ৰথম অৱস্থাত দিছিলে, কিন্তু সেইখিনিতো নাথাকে। এতিয়া আপুনি গৰুৱে ঘাঁহ খাবলৈ ঘাঁহ নাই, গোটেই পানী চব কলগছ মৰি অৱস্থা নাই। গতিকেলৈ আপোনালোকক মই জনাইছোঁ মোৰ সমস্যাখিনি, সেই সমস্যাখিনি যাতে আমি সুবিধা পাওঁ, চৰকাৰে দিয়ে, সেইটোৱে প্ৰাৰ্থনা কৰিছোঁ। আৰু আমাৰ এতিয়া বিশেষকৈ আমি চব পাই আছোঁ এতিয়া, কিন্তু আমাৰ পানীৰ সমস্যা, পানী খাবলৈ পোৱা নাই। আমাৰ পানী নাই, আজিলৈকে ইমান খজুতি হৈছে, দৰৱ এটা পোৱা নাই। দৰৱ আহিছে কেম্প বহে, কেম্পত গ'লে নাপাওঁ, খজুতি দৰৱ নাই। যিটো বস্তু আমাৰ মেইন এতিয়া খজুতি দৰৱ আৰু পেৰাচিটামল আমাৰ সেইবোৰ লাগে। আজিও দুখতে আছোঁ। শিৱসাগৰ যিহেতু 19 তাৰিখৰ পৰা আজি 25 দিন হৈ গ'ল, আজিও এনেকৈ আছে। আপোনালোকে বেক চাইডত দেখিব পাৰে সাগৰ গত লাগিছে, কিন্তু সাগৰ নহয়, এইখন জেৰেঙা পথাৰ, আইলামুখৰ শিৱসাগৰে। কিন্তু আজি ইয়ালৈ আহি আছোঁ, মই 19 তাৰিখৰ পৰা যিমানকণ পাৰিছোঁ চেষ্টা কৰিছোঁ ৰাইজৰ লগত থাকিবলৈ, সকলোকে এষাৰি মাত দিবলৈ চেষ্টা কৰিছোঁ। এতিয়াও এওঁলোকে ঢেৰ সমস্যাত পৰি আছে, আমাক আহোঁতে কৈ আছে, আৰু এই বাইদেউহঁত আছে, তেওঁলোকে ক'ব সমস্যাখিনি কি হৈ আছে। কিন্তু তথাপিও ৰাইজৰ লগত থাকিবলৈ চেষ্টা কৰিছিলোঁ। কেতিয়া ভাল হ'ব, কেতিয়া কি হ'ব নাজানো। এইটো আমি আশা কৰিছোঁ যে অতি সোনকালে পানীটো শুকাব লাগে। ইমান দিন যিহেতু শুকোৱা নাই। আমাৰ কাকলি আহিছে আৰু তেখেতৰ হাজবেণ্ড আহিছে, তেখেতেও অভিনয় কৰে, মোৰ লগতে অভিনয় কৰিছে, গানৰ ৰাজঘৰৰ পৰা আহিছে, আৰু যিমানকণ পাৰিছে মাত এষাৰ দিবলৈ চেষ্টা কৰিছে। এই সমস্যাটো যাতে অতি সোনকালে সমাধান কৰে, পৰৱৰ্তী পৰ্যায়ত যাতে শিৱসাগৰত এনেকুৱা কেতিয়াও নহয়। বহুত দুখত আছোঁ আৰু ঘূৰিছোঁ প্ৰত্যেক শিৱসাগৰৰ লগতে চৰাইদেউ, আমাৰ যোৰহাটৰ তিয়কৰ য'ত হৈছে, দুখত আছোঁ। কিন্তু কেতিয়া সমস্যাটো সমাধান কৰিব সেইটো গম পোৱা নাই। আৰু অসম চৰকাৰলৈ এইটো এটা আমি আহ্বান জনাইছোঁ, অতি সোনকালে যাতে এইটো সমাধান কৰে, কাৰণ পানী এতিয়াও এনেকুৱা সাগৰ লাগি আছে দেখিবলৈ। আজি ইমান দিনৰ পিছতো শুকোৱা নাই। ৰাইজসকল কিমান সমস্যাত আছে, মানুহ আহিলেহে গম পাব। এতিয়াও নাও চলি আছে, এতিয়াও ভূৰ চলি আছে। সঁচা কথা ক'বলৈ আমি এখন নাও দেখা নাই ইয়াত। ভূৰ মানে আমাৰ লোকেল যি কলগছৰ পৰা কাটে সেই চলি আছে। তাৰ গৰু এইফালে গোটেই ৰাস্তাটোত আপুনি যদি দেখে, গৰু ছাগলীৰ পৰা গোটেই সমস্যা আছে। অতি সোনকালে যাতে সমাধান হওক, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ভাল হওক, আৰু সোনকালে যাতে এইটো সমস্যা সমাধান কৰে। এইটোৱে মোৰ ফালৰ পৰা আহ্বান, আৰু যিমান পাৰিছোঁ সহায় কৰিবলৈ চেষ্টা কৰিছোঁ। আমি ইমান টকা পইচা থকা নহয় যে ঢেৰ টকা সহায় কৰিব পাৰোঁ। কিবা এষাৰি মাত আৰু লগতে এষাৰি সকলোকে কিবা অকণমান দিবলৈ চেষ্টা কৰিছোঁ। আৰু অসমবাসী ৰাইজে বহুত সহায় কৰিছে, পৃথিৱীবাসী ৰাইজে তথা ভাৰতবাসী ৰাইজে সকলোকে ধন্যবাদ জনাইছোঁ শিৱসাগৰত এবাৰ অহাৰ বাবে। আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24।